হয়, এইটো এটা অপূৰণীয় ক্ষতি, অকাল মৃত্যু হ'ল তেখেতৰ। খুব কম বয়সতে, আমাতকৈও সৰু, 2-3 বছৰ তাই চাগৈ। খুব সোনকালে গ'ল আৰু এইটো এনেকুৱা মৃত্যুত সঁচাই বেয়া লাগে। আমি গম পাইছিলোঁ তেখেতৰ এটা অসুখ হৈ আছিলে বুলি, কিন্তু ডিটেইলছত ইমান গম পোৱা নাছিলোঁ বা আমি সুধিবও বেয়া পাইছিলোঁ যে কি বুলিনো সুধিম। তেনেকুৱা কথা এটা হৈ আছিলে মাজে মাজে, কিন্তু ৰিচেণ্টলি লাষ্ট অলপ দিনৰ পৰা ডিট'ৰেট কৰিলে, ইয়াতে এডমিট হ'ল, ICUত থাকিলে। চ' আজি ৰাতিপুৱা সেই আৰু ৰাতিপুৱা ভাগত এটা খবৰ ওলাল, তাৰপাছত আকৌ নহয় বুলি ক'লে। তাৰপিছত হিতেশৰ লগত কথা পাতিলোঁ, তেতিয়ালৈকে হিতেশে মোক কৈছিলে কনফাৰ্ম ইমান নহয় এতিয়ালৈকে, তুমি আহিবা এপাক। মই ডাইৰেক্ট আহোঁতে ৰাস্তাতে গম পালোঁ যে বস্তুটো মানে তেখেত ঢুকাল। চ' মই হিতেশক লগ ধৰি ৰখি আছোঁ ডিটেইলছত গম পাবলৈ, আৰু কি ধৰক এতিয়া তেখেতৰ ফেমিলিৰ লগতো ইমান মোৰ টাচত আমাৰ নাই, গতিকে তেখেতক ক'তে নিব, ইয়াৰ পিছত কি পৰ্যায়ত কি হ'ব সেইখিনি বস্তু আমি জানিবৰ কাৰণে আহিছিলোঁ মই। এতিয়া হিতেশক লগ পাই ফেমিলি লগ ধৰি পেলাই আমি কথাখিনি গম পাওঁ, আপোনালোকেও গম পাব হিতেশৰ লগত কথাখিনি পাতিলে, তেখেতক ক'লে নিয়াব কি কথা। এইটো আৰু ক'বই নালাগে, এইটো অপূৰণীয় ক্ষতি এটা। আৰু ৰিচেণ্টলি বহুত মানুহ আমাৰ পৰা আঁতৰি গৈছে, কিন্তু গায়ত্ৰী একচুৱেলি বেছি সোনকালে আঁতৰি গ'ল একচুৱেলি। আৰু সেই অসুখটো এনেকুৱা এটা অসুখ, এইটো আপুনি কিয়ৰ হয় কিয়ৰ নহয় তাৰ মাজত থাকি যায়। গতিকে বহুতে ভাবে কিয়ৰ হৈ যায় কিয়ৰ নহয়, গতিকে এইটো এটা সেই আৰু উপায় নাই, এইটো আপুনি ভগৱানৰ এটা হেৰি আৰু কি কৰিব।